ট্ৰেড লাইসেন্স কেনেকৈ অনলাইন এপ্লাই কৰি উলিয়াব পাৰি আজি এইটো ভিডিঅ'ৰ যদি আপোনালোকক মই দেখুৱাবলৈ গৈ আছো এই অনলাইন এপ্লাই কৰোঁতে আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হয় আৰু সেই নথিপত্ৰবোৰ আপোনালোকে কেনেকৈ যোগাৰ কৰিব সকলো ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম লগতে অনলাইন এপ্লাইঙৰ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক বন্ধু-বান্ধৱীসকল আপোনালোকে সেৱা সেতু অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ইয়াতে লুকিং ফৰ পাৰ্টিকুলাৰ ছাৰ্ভিচ সাৰ্চ হিয়াৰ অপশ্যন ক্লিক কৰিব এটা ক্লিক কৰি আপোনালোকে কি কৰিব কমন বুলি সাৰ্চ কৰিব সিম্পলি COMMON কমন বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাই যাব কমন এপ্লিকেশ্যন ফৰ ট্ৰেড লাইসেন্স কাম ৰেজিষ্ট্ৰেশ্যন অফ এষ্টাব্লিছমেণ্ট আণ্ডাৰ দি আছাম শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্ট 1971 এইটো অপশ্যনত আপোনালোকে সিম্পলি ক্লিক কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰ সেৱা সেতু পৰ্টেল কাম কৰিব আহিছে তেন্তে আপোনালোকে এই অপশ্যন দেখা পাইছে ৰাইট টপ কৰ্নাৰত লগইন ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰি আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকক মই দেখুৱাইছো অতি সহজ আপোনালোকে ইজিলি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব চাওক মই ইয়াতে দেখাইছো আপোনালোকক ইয়াতে আপোনালোকে ক্লিক কৰি তলতে দেখা পাইছে নিউ ইউজাৰ সাইন আপ ফৰ ভেৰিফিকেশ্যন এই অপশ্যন ক্লিক কৰি সিম্পলি ইয়াতে কি ডিটেইলছ খুজিছে সেইকেইটা আপোনালোকে এণ্টাৰ কৰিব মোবাইল নাম্বাৰ নেম জেণ্ডাৰ ডেট অফ বাৰ্থ পাছৱৰ্ড এইবোৰ আপোনালোকে ক্ৰিয়েট কৰি সাইন ইন কৰিব পাৰিব সো এনেকৈ আপোনালোকে সাইন আপ কৰি ল'ব পাৰিব মোৰ অলৰেডি সাইন ৰেজিষ্টাৰ কৰি থোৱা আছে ইয়াতে মই সিম্পলি লগ ইন কৰিম সাইন ইন ক্লিক কৰিম এলাউ কৰিম কিপ কৰিম এয়া মোৰ ডেশবৰ্ডত মই আহি গলো মোৰ যোনটো প্ৰফাইলৰ ডেশবৰ্ড হয় তো ইয়াতে মই হোমত ক্লিক কৰিম হোমত ক্লিক কৰি সিম্পলি চাও ইয়াতে পুনৰ আপোনালোকে কমন সাৰ্চ কৰিব ক্লিক কৰিব ইয়াতে মই এপ্লাই নাও অপশ্যন ক্লিক কৰিম প্ৰচিড কৰিম এলাউ কৰিব ইয়াতে আপোনালোকে দেখা পাই আছে সাৰ্ভিস প্লাস যোনটো অফিচিয়েল সাইট তাত ৰিডাইৰেক্ট কৰি দিয়া হৈছে ইয়াতে আপোনালোকে দেখা পাইছে UBI is not available kindly apply for it and common application form first so ইয়াতে আপোনালোকে কি কৰিব এটা সিম্পল কাম এটা আপোনালোকে কৰি ল'ব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে এপ্লাই ফৰ সাৰ্ভিসেছ এই অপশ্যন ক্লিক কৰিব ভিউ অল এভেইলেবল সাৰ্ভিসেছ এইটো ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনালোকে কি কৰিব এই সাৰ্চ যোনটো বটন হয় তাতে আপোনালোকে ক্লিক কৰি কমন সিম্পলি কমন সাৰ্চ কৰিব তো ইয়াতে আপোনালোকে দেখা পাইছে কমন এপ্লিকেশ্যন ফৰ্ম এটা ক্লিক কৰিব ভিডিঅ' অলপ লং হ'ব পাৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপোনালোকে এই এপ্লিকেশ্যনটো কৰিম বুলি ভাবিছে ইয়াতে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি ল'ব লাগিব তাৰ পাছতে আপুনি ট্ৰেড লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে দেখা পাইছে সিংগল উইণ্ড' এজেঞ্চি কমন এপ্লিকেশ্যন ফৰ্ম এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ফিল আপ কৰি ল'ব লাগিব তো ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে আপোনালোকে চাব পাৰে পেন কাৰ্ড অফ ইয়ৰ বিজনেছ এণ্টাৰপ্ৰাইজেছ এপ্লিকেণ্ট ID প্ৰুফ এপ্লিকেণ্ট এড্ৰেছ প্ৰুফ এইকেইটা ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব কমন এপ্লিকেশ্যন ফৰ্মৰ বাবে সো এইকেইটা আপোনালোকে ৰেডি কৰি ৰাখিব আৰু ইণ্ডিভিজুৱেল যদি হয় আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ডটো দিলেও একো আপত্তি নাই কেপশ্যন দিয়া আছে আপোনালোকে চাব পাৰে এগ্ৰিত ক্লিক কৰিব এগ্ৰিত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে প্লিজ select the legal entity of the business of constitution of business সো ইয়াতে আপোনালোকে select কৰিব আপোনাৰ কেনে ধৰণৰ বিজনেছ বা ব্যৱসায় হয় সেইটো আপোনালোকে select কৰিব ইয়াতে আপোনালোকৰ সকলোবোৰ থাকিব দেখা পাইছে আপোনালোকে তাৰ পাছতে ইয়াতে দেখা পাইছে স্বত্বাধিকাৰীৰ নাম কাৰ নামত এই ব্যৱসায়টো আছে সেইটো তেখেতৰ নামটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছতে সেভ এণ্ড নেক্সট অপশ্যন ক্লিক কৰিব ইয়াতে দেখা পাইছে ইয়ৰ ড্ৰাফ্ট ৰেফাৰেন্স নাম্বাৰ ইজ আমুক 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 সো এইটো আপোনালোকে ফটো কপি ৰাখিব বা নোট কৰি ৰাখিব কাৰণ আপোনাৰ যদি কামটো আধৰুৱা হয় তেতিয়া এইটো আপোনালোকক প্ৰয়োজন হ'ব পাৰে সো সেইটো আপোনালোকে মনত ৰাখিব ওকে কৰি দিব ওকে কৰাৰ পাছতে ইয়াতে স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাইছে আপোনালোকে নেম অফ দি এণ্টাৰপ্ৰাইজৰ নাম আপোনালোকে কি দিব বিচাৰে এই যোনটো আপুনি ব্যৱসায় কৰিব বিচাৰিছে বা কৰি আছে এইটো নতুন হয় নে এক্সিষ্টিং হয় এইটো আপোনালোকক সুধিছে নতুন যদি হয় নতুন দিব নিউ দিব যদি পুৰণা হয় এক্সিষ্টিং দিব কেতিয়াবা আৰম্ভ হৈছে বা কেতিয়াবা আপুনি আৰম্ভ কৰিব বিচাৰে সেইটো আপোনালোকে ডেট এইবিলাক সিলেক্ট কৰিব ঠিক আছে এণ্ড দেন 7 নেক্সট ইয়াতে দেখা পাইছে আপোনালোকে ইনকাম টেক্স পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ ইয়াতে বিচাৰিছে সো সেইটো আপোনাৰ যদি ইণ্ডিভিজুৱেল হয় আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ড নাম্বাৰটো দিব পাৰে আৰু নেম এজ পাৰ্ট পেন কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ দিব ডেট অফ বাৰ্থ দিব আৰু পেন টাইপ কেনেধৰণৰ এটা আপোনালোকে ইণ্ডিভিজুৱেল নে অৰ্গেনাইজেশ্যনৰ হয় সেইটো আপোনালোকে চিম্পলি দিব সো ইয়াতে মই ডিটেইলছ ফিল আপ কৰি আছো পেন ভেৰিফিকেশ্যন ষ্টেটাছ যোনটো পেন ভেৰিফাই যোনটো অপশ্যনটোত ইয়াতে ক্লিক কৰি দিব লোডিং ল'ব ইয়াতে ভেলিডেট হৈ গৈছে সো ইয়াতে ভেৰিফিকেশ্যন ছাকচেছফুল দেখা দিছে আপোনালোকে দেখা পাইছে কলন কৰিব কলন কৰি ইয়াতে আপোনালোকে দেখা পাইছে টাইপ অফ ইউনিট ফৰ হুইচ CAF is being filled সো ইয়াতে আপোনালোকে এইটো ফিল কৰিব দেখা পাইছে হেড অফিচ ব্ৰাঞ্চ ফেক্টৰী গোডাউন আদাৰ্ছ আপোনাৰ যদি এটাই দোকান বা ব্যৱসায়
কেন্দ্ৰ আছে চিম্পলি আপোনালোকে হেড অফিচত দিব পাৰে, একো প্ৰব্লেম নাই। চ' ইয়াতে আপুনি এড্ৰেছবোৰ ফিল আপ কৰি ল'ব। এইখিনি ফিল আপ কৰাৰ পাছতে আপুনি যদি সকলোখিনি শুদ্ধ আছে তেন্তে আপোনালোকে 7 নেক্সট কৰিব। 7 নেক্সট কৰাৰ পাছতে আপুনি 4 নম্বৰ অপশ্যন এতিয়া আহি গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ দি এপ্লিকেণ্ট অথৰাইজ পাৰ্চন এজ পাৰ ডকুমেণ্টাৰী এভিডেন্স। আবেদনকাৰীৰ অনুমোদিত নাম, কাৰ নামত আপুনি এই ব্যৱসায় বা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে তেখেতৰ নাম ইয়াতে দিব লাগিব। আৰু ডেজিগনেশ্যন, তেখেতে কি পদত আছে সেইটো আপোনালোকে ইয়াতে লিখিব। আৰু তেখেতৰ জেণ্ডাৰ মেল ফিমেল যি হয় আপোনালোকে লিখিব, ঠিক আছে। এইকেইটা লিখি আপোনালোকে তলতে আকৌ এড্ৰেছটো দিব লাগিব তেখেতৰ। সকলোখিনি যদি আপোনালোকৰ শুদ্ধ হৈ যায় তেন্তে আপোনালোকে 7 নেক্সট কৰিব পাৰে। 7 নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে 5 নম্বৰ ছেকশ্যনত আহি গৈছো। চাইজ কাৰেণ্ট ইনভেষ্টমেণ্ট, বৰ্তমানৰ বিনিয়োগৰ আকাৰ, আপোনালোকে কিমান টকা ইনভেষ্ট কৰিছে ইয়াতে দিব পাৰে। আৰু select your sector of operation, ইয়াতে আপোনাৰ যি চেক্টৰ হয় এটা আপোনালোকে select কৰি ল'ব। ইয়াতে গোটেইবোৰ চেক্টৰ থাকিব, আপোনালোকে বিচাৰি ল'ব আপোনাৰ চেক্টৰ যি হয় এটা আপোনালোকে চিম্পলি select কৰিব। চেক্টৰ select কৰাৰ পাছতে আপোনালোকে তলত দেখা পাই যাব select your business type, কি টাইপ হয় এটা আপোনালোকে select কৰি ল'ব। কেটেগৰী অফ এণ্টাৰপ্ৰাইজেছ বেছড অন পপুলেশ্যন, আৰু টাইপ অফ এৰিয়া ৰুৰেল নে আৰ্বান, গাঁও নে চহৰ এটা আপোনালোকে select কৰিব। ষ্টেটাছ অফ লেণ্ড বিল্ডিং প্ৰমিচেছ, এইটো নিজৰ হয় নে ৰেণ্টেল হয় কি হয় এটা আপোনালোকে select কৰিব। টাইপ অফ লেণ্ড, ভূমিৰ প্ৰকাৰ, কেনেধৰণৰ মাটি হয়, প্ৰাইভেট নে গভৰ্ণমেণ্টৰ হয়, চ' এইটো আপোনালোকে select কৰিব। ডাক নাম্বাৰ যদি আছে সেইটো আপুনি ডাক নাম্বাৰ, পাটা নাম্বাৰ দিব পাৰে। মৌজা কি হয় সেইটো আপোনালোকে লিখিব পাৰে। এতিয়া আপোনালোকে দেখা পাইছে এষ্টিমেট নাম্বাৰ অফ এমপ্লয়িজ কাৰেণ্টলি বিং এমপ্লয়িড, কিমানজনমান মানুহ আপোনাৰ এই দোকানত বা আপোনাৰ ব্যৱসায়ত কাম কৰি আছে। লেছ দেন 5 দিব পাৰে, এইটোৱে লাষ্ট অপশ্যন। আৰু দিয়া আছে অনুগ্ৰহ কৰি বিক্ৰী টাৰ্ণঅভাৰৰ উপযুক্ত প্ৰাকৃতিক পৰিসৰৰ বাছনি কৰক। আৰু উদ্যোগৰ পৰিসৰ মাইক্ৰ', স্মল, মিডিয়াম, লাৰ্জ, মেগা কি হয় আপোনাৰ সেইটো select কৰিব। ৰিস্ক কেটেগৰী, তাৰ পাছতে ইণ্ডাষ্ট্ৰী ক্লাছিফিকেশ্যন, উদ্যোগৰ শ্ৰেণী বিভাগ, ইণ্ডাষ্ট্ৰী টাইপ, উদ্যোগৰ প্ৰকাৰ। যদি সকলোবোৰ ডিটেইলছ শুদ্ধ আছে তেন্তে আপুনি চিম্পলি ছাবমিটত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাবগৈ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এটেচ এনেক্সাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে কিছুমান ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব, যেনে ধৰক পেন কাৰ্ড আৰু আইডেণ্টিটি প্ৰুফ এটা দিব লাগিব। ইয়াতে আপোনালোকে অপশ্যনকেইটা দেখা পাইছে, এইকেইটা আপোনালোকে অপশ্যন চিলেক্ট কৰি ল'ব পাৰে। এড্ৰেছ প্ৰুফ আপোনালোকে দিব পাৰে। চ' ফাইলকেইটা আপলোড কৰাৰ পাছতে আপুনি ছেভ এনেক্সাৰ অপশ্যন ক্লিক কৰিব। ত' ক্লিক কৰাৰ পাছতে সকলোবোৰ ডিটেইলছ যদি আপোনালোকৰ ছাকচেছফুলি ফিল আপ হৈ গৈছে বা শুদ্ধ আছে তেন্তে আপোনালোকে চিম্পলি ছাবমিট যোনটো অপশ্যন হয় তাতে ক্লিক কৰিব। ছাবমিট কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে একনলেজমেণ্ট, ছিংগল উইণ্ড' এজেঞ্চি, ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ। আপোনালোকে দেখা পাইছে CAF নাম্বাৰ এটা দেখা পাইছে, এই নাম্বাৰটো জেনেৰেট হৈ যাব। আৰু এই নাম্বাৰটো আপোনালোকক ট্ৰেড লাইচেঞ্চ যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকক এই নাম্বাৰটো প্ৰয়োজন হ'ব। যোনটো এপ্লিকেশ্যনৰ ছেকশ্যন এপ্লাই ফৰ ছাৰ্ভিচেছ, ভিউ অল এভেইলেবল ছাৰ্ভিচ, এই অপশ্যন ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে চিম্পলি ট্ৰেড লাইচেঞ্চ চাৰ্চ কৰিব, TRADE। ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ট্ৰেড লাইচেঞ্চ, এই 2 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব যদি আপুনি প্ৰথমবাৰ ট্ৰেড লাইচেঞ্চ এপ্লাই কৰিব আহিছে, ঠিক আছে। ইয়াতে আপোনালোকে দেখা পাইছে এইবোৰ ডিটেইলছ আপোনালোকে ফিল আপ কৰি যাব লাগিব। এতিয়া ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নং অফ কমন এপ্লিকেশ্যন, যিটো আপুনি জাষ্ট এপ্লাই কৰিছিলে তাতে এটা কমন এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ থাকিব। এইটো আপোনালোকে কপি কৰি ল'ব, এনেকৈ কপি কৰি বা নোট কৰি আপোনালোকে ৰাখিব। তাৰপিছতে ইয়াতে আপুনি এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছতে আপোনাৰ এটা মোবাইল নাম্বাৰ ইয়াতে প্ৰয়োজন হ'ব যিটো আপুনি ইউজ কৰি আছে। ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ, চ' যিটো আপুনি জাষ্ট এপ্লাই কৰিছিলে তাতে ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ এটা থাকিব, এইটো আপোনালোকে চিম্পলি ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপুনি কি কৰিব, গেট ডাটা অপশ্যন ক্লিক কৰিব। গেট ডাটা অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম, ইমেইল ID এইবোৰ ইয়াতে শ্ব' হৈ যাব। এপ্লিকেণ্ট জেণ্ডাৰ মেল ফিমেল যি হয় আপুনি চিলেক্ট কৰি ল'ব। ফাদাৰ্ছ নেম, ULB ৱেৰ ইউ ৱান্ট টু এপ্লাই, আপোনাৰ যি হয় এইটো আপুনি চিলেক্ট কৰি ল'ব। এণ্ড দেন পপুলেশ্যন কিমান আছে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছতে পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ যি হয় সেইটো আপুনি চিম্পলি লিখিব। পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ কৰাৰ পাছতে আদাৰ ডিটেইলছ ইয়াতে আহি গৈছে। এপ্লিকেণ্ট যিটো এজ হয়, বয়স হয়, এইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব পাৰে। এইটো মেণ্ডেটৰী নহয় বাৰু। নেম অফ দি বিজনেছ ইষ্টাব্লিছমেণ্ট, আৰু এইটো অট'মেটিক আহি যাব নেম অফ দি বিজনেছ। তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে টাইপ অফ বিজনেছ, কেনেধৰণৰ বিজনেছ হয় ইয়াতে আপোনালোকে দেখা পাইছে, আপুনি চিলেক্ট কৰি ল'ব। আৰু অনাৰশ্বিপটো আপোনাৰ কি হয়, ওন হয়, ৰেণ্টেল হয়, যি হয় আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে অনাৰ অফ দি বিল্ডিং স্পেচ ৱেৰ দি বিজনেছ ইজ টু বি ইষ্টাব্লিছ, আপুনি য'ত বিজনেছটো আৰম্ভ কৰিব বিচাৰে তাৰ অনাৰৰ নামটো ইয়াতে আপুনি চিম্পলি এণ্টাৰ কৰিব। তেখেতৰ ডকুমেণ্টছ পাছত প্ৰয়োজন হ'ব পাৰে, কাৰণ অনাৰৰ যিটো প্ৰুফ দিবৰ কাৰণে, চ' আপোনালোকে সেইটো শুদ্ধকৈ এণ্টাৰ কৰিব। ডেট অফ কমিটমেণ্টছ অফ বিজনেছ, কেতিয়াবা আপুনি বিজনেছ আৰম্ভ কৰিব বিচাৰে সেইটো ইয়াতে আপোনালোকে চিম্পলি এণ্টাৰ কৰিব। ৱাৰ্ড নং, আৰু এইকেইটা মেণ্ডেটৰী নহয় বাৰু। ছেকেণ্ড নম্বৰটো যিটো ষ্টাৰ থাকে এইটো মেণ্ডেটৰী হয়। হোল্ডিং নং, এতিয়া ৰুম হাউচ নং যি হয় আপুনি চিলেক্ট কৰি ল'ব বা লিখি ল'ব। এণ্ড নেম অফ দি ৰোড, এণ্ড দেন স্ক্ৰল ডাউন কৰিব। ফিজ আপোনালোকে ইয়াতে দিব লাগিব।
নেম দি ট্ৰেড ইয়াতে আপুনি শুদ্ধকৈ চিলেক্ট কৰি ল'ব আপোনাৰ কেনেধৰণৰ কাম হয় যেনে ট্ৰেড লাইচেঞ্চ ফিজ ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেড লাইচেঞ্চ ফিজটো কিমান ওলাই গৈছে 3000 ওলাই গৈছে চ' ইমান আপোনালোকে দিব লাগিব আপোনাৰ শ্বপৰ ক্ষেত্ৰত বেলেগ বেলেগ অলপ হ'ব পাৰে চ' সেইটো হিচাপত আপোনালোকে ফিজটো দিব লাগিব কিছুমানৰ কম বেছি হ'ব পাৰে চ' সেইটো আপোনালোকে চাই ল'ব তাৰপাছতে আপোনালোকে কি কৰিব এগ্ৰিত ক্লিক কৰিব এগ্ৰিত ক্লিক কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে কেপচা কোডটো আপোনালোকে দেখা পাইছে কেপচা কোডটো ফিল আপ কৰি ল'ব কেপচা কোডটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছতে আপোনালোকে সাবমিট যোনটো বাটন হয় তাতে ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব আৰু ইয়াতে প্ৰিভিউ অপশ্যনটো আহি যাব আপোনালোকে ফিল আপ কৰাটো ভালকৈ চাই ল'ব তাৰ পাছতে এটেচ যোনটো এনেক্সাৰ তাতে ক্লিক কৰিব ইয়াতে অনাৰশ্বিপৰ যোনটো প্ৰ'বৰ চাৰ্টিফিকেট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব যি আছে আপোনালোকৰ লগত সেইটো আপলোড কৰিব ইয়াতে চ'ৰ্চ ব্ৰাউজ ফাইলত ক্লিক কৰি আৰু ইয়াতে আপুনি প্ৰ'ব আইডেণ্টিটি আপোনাৰ যি ডকুমেণ্টছ আছে সেইটো চিলেক্ট কৰি ইয়াতে আপোনালোকে আপলোড কৰিব তাৰ পাছতে ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ যিটো চাৰ্টিফিকেট হয় সেইটো আপোনালোকে ইয়াতে আপলোড কৰি দিব তাৰ পাছতে ছেভ এনেক্সাৰ যোনটো অপশ্যন হয় তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আকৌ পুনৰ প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে চেক কৰি ল'ব এবাৰ চেক কৰাৰ পাছতে মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ কিমান পে'মেণ্ট কৰিবলগীয়া আছে সেইটো ইয়াতে শ্ব' হৈ যাব আৰু মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে কেইটামান মোড আছে আপোনালোকে ডেবিট কাৰ্ড UPI ID থ্ৰুদি পে'মেণ্ট কৰিব পাৰে আপোনালোকে এনেকৈ অতি সহজে পে'মেণ্ট কৰিব পাৰিব এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যন ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰি ট্ৰেড লাইচেঞ্চ পাব পাৰিব